চিত্ৰবৃত্তি পানে কায় বাক্য মনে একতে কৰিয়া ধ্যান কৃষ্ণৰ ৰূপত হুয়ায়া শকত কোনে দেখন্ত আন প্ৰকৃতি পুৰুষ মহোদয়তাৰ অহবাকো অধিক হৰি তাংকে দিহবতে ধৰিলা মনতে অধুবে সাৱধান কৰি যাত্ৰু তলৈ কৰ আত্মা দামোদৰ ধৰিলা ধ্ৰুৱে মন তিনি তলৈ কৰ হে যত চৰাচৰ অকম্পিলে সবে ডাঙৰ সাধনা ধ্ৰুৱই কি কৰিছে নিজকে আত্মাৰ ওচৰলৈ নি আছে এইটোৱে সাধনা আত্মাৰ ওচৰত নিকটত আৰু একত যদি কেনেবাকে পাই যাব পৰা যায় তেতিয়া কি হ'ব এই জীৱবিলাকৰ আত্মজ্ঞান লাভ হ'ব এই জীৱবিলাকৰ আত্মদৰ্শন লাভ হ'ব এই জীৱবিলাকে কি দেখিব জগত মিছা দেখিব জগত কি হৰিৰ মায়া মায়া কি মায়া চঞ্চল স্থিৰ কি এই জগতপতি যোগেশ্বৰ কৃষ্ণ তেওঁ কোনোদিন অস্থিৰ নহয় এই তত্ত্বটোকে কৈছে কি ধ্ৰুৱে সাধনাৰ দ্বাৰা দেখিলে যে এই জগতৰ প্ৰতিটো বস্তুকে এক আত্মাই প্ৰতিপালন কৰি আছে এই এক আত্মাৰে ময়ো হলো এক অংশ বিৰাট অংশ হয়নে গতিকে মোৰ আৰু মোৰ ভগৱানৰ মাজত একো পাৰ্থক্য নাই কি কৰিলে তুমি এই মই আৰু মই এই তুমি বুলি তুমি আৰু মই এক হৈ গলো বুলি যেতিয়াই ধ্ৰুৱে এক হৈ গল গোটেই জগতখন কঁপিবলৈ ললে স্থিৰে থকা জগতখন অস্থিৰ হৈ কঁপিবলৈ লৈছে এই কম্পনাংকটো কি আমাৰ ভূমিকম্প হলে কি হয় হা যদি অকণমান ডাঙৰ ভূমিকম্প হয় কি হয় বাৰু পানৰ ভয়ে নহয় সব অস্থিৰ হা গোহালিত গৰুৱে হেমিলে বোলে লয় সকলো অস্থিৰ হৈ যায় নে নাযায় যায় হয়নে সকলোৱে হৰিক স্মৰণ কৰে প্ৰভু হৰি বল ৰক্ষা কৰা সদায় স্থিৰে থকা বস্তু এটাকো অস্থিৰ কৰি দিব পাৰে কিহে ঈশ্বৰ সাধনা এই ঈশ্বৰ সাধনাটো কিমান শক্তিমান বস্তু এজন সাধকে সাধনা কৰি গোটেই জগতখনকে কি কৰিছে কম্পমান কৰাই দিছে গতিকে ধ্ৰুৱ ঈশ্বৰৰ সত্য উপলব্ধি ঈশ্বৰৰ সত্যটোক উপলব্ধি কৰি ল'ব পৰাটোৱেই হ'ল ধ্ৰুৱ এই সত্যটোক আমি যেতিয়ালৈকে চিনি নেপাম এই সত্যৰ পৰা যেতিয়ালৈকে আমি আঁতৰি থাকিম এইটো হ'ল উত্তানপাত ৰজাৰ দ্বিতীয় পুত্ৰ বা প্ৰথম পুত্ৰ নামটো উত্তম উত্তমে ভোগ বিলাস আৰু আনন্দ পালে ধ্ৰুৱই কি পালে ভোগক জয় কৰিছে বিলাসক নস্যাৎ কৰিছে আনন্দক কি কৰিছে আনন্দক পৰম আনন্দলৈ লৈ গৈছে সেইটোকে আমাক দেখুওৱা নাই জানো
আমি যদি তত্ত্বগত ধ্ৰুৱ চৰিত্ৰৰ অৰ্থটো যদি চাওঁ, তাত্ত্বিক অৰ্থটোতো আমাক সেইটোৱে ক'ব বিচাৰিছে, হয়নে? আমাক কি লাগে? আমাক সদায় উত্তম পদ লাগে, উত্তম খানা লাগে, উত্তম সাজপাৰ লাগে, উত্তম বাহন লাগে আৰু উত্তম স্থান লাগে, মান লাগে। ইমান বিচাৰিছে, পাইছে জানো? পাইছে জানো? নাই পোৱা, হয়নে? দাতা এজন আছে। দাতাই যাক যিটো দিছে সেইটোক লৈ সন্তুষ্ট হ'ব পৰাটোৱেই হ'ল ভকতি। সেইটো কাৰণে দশম স্কন্ধত যেতিয়া কৃষ্ণৰ প্ৰাণৰ বান্ধৱ সুদামা যেতিয়া দ্বাৰকাধীশৰ ওচৰলৈ গৈছিলে, কৃষ্ণই সুদামাৰ চৰণ ধুৱাই দিছে। গোটেই ৰাতিটো বিচি আছে, হয়নে? আৰু অষ্টমহীয়সীয়ে চাই চাই পাগল হৈ গৈছে। কি হ'ল? এই দুখীয়া বামুণেনো কি এনেকুৱা কাম কৰিলে? আমাৰ স্বামীয়ে ইমান ভজিছে তেওঁ, কি কাৰণে কৃষ্ণ ইমানকে ভজিছে বাৰু? কৃষ্ণৰ ভাৰ্যাসকলৰ লগতো সংসাৰ ভোগ বিলাসৰ চিন আছে। সুদামা বেদজ্ঞ ব্ৰাহ্মণ, একেলগে কৃষ্ণৰ সৈতে পঢ়া, ইমান তেওঁ বেদৰ তত্ত্ব মৰ্ম জানে, অথচ তেওঁ বেদমন্ত্ৰক বৃত্তি কৰি নললে। কি কৰি ললে? ভক্তি কৰি ললে। আৰু কৃষ্ণৰ ওচৰলৈ তেওঁ যিদিনাখন গৈ পাইছেগে, সেই গুৰুৰ আশ্ৰমত শিক্ষা লওঁতে সুদামাক যি ফটা চিটা কাপোৰ, যি মলিন মুখ, যিখন চেহেৰা কৃষ্ণই দেখিছিলে, 4টা পুত্ৰ আৰু ভাৰ্যা হোৱাৰ পাছতো কৃষ্ণৰ ওচৰলৈ যাওঁতে সেই শিশুৰ নিচিনা একেটা ৰূপে। সেইটো কাৰণে কৃষ্ণই ইমান ভক্তি কৰিছে। বোলে কিয়? এই জগতলৈ মই যিমান জীৱ আনিছো সংসাৰলৈ, চব সংসাৰী হৈহে শেষ কৰিছে, কিন্তু তুমি ব্যতিক্ৰম। বোলে কি? তুমি সংসাৰী নহলা। সুদামা কি নহলে? সংসাৰতে থাকিও তুমি সংসাৰী নহলা। তোমাৰ কোনো সংসাৰৰ চিন মই দেখা পোৱা নাই। আৰু দ্বাৰকাধীশৰ ওচৰলৈ আহিও তুমি দ্বাৰকাধীশৰ আনন্দহে দৰ্শন কৰিছা। তোমাৰ মনত একো প্ৰাপ্তিৰ আকাংক্ষা নাই। গতিকে সেইজন কৃষ্ণৰ বান্ধৱ, যি দৰিদ্ৰতাকো গৌৰৱেৰে সৈতে গ্ৰহণ কৰি কৃষ্ণৰ প্ৰতি ভক্তি আৰু সন্তুষ্টি সদায় প্ৰকাশ কৰি দেখুৱালে। আমি চবে ভয় কৰোঁ নে নকৰোঁ বাৰু দৰিদ্ৰতালৈ? প্ৰত্যেকৰে ভয় হয়নে নহয়? দুখীয়াৰ লগত সংগ কৰিবলৈ ধনীজনে বেয়া পায়, জানোচা সহায় কৰিব লগা হয়নে নহয় বাৰু? এনেদৰে তেওঁলোকক আঁতৰাই পঠিয়াওঁতে ধনী ইমান আঁতৰ পালেগে যে দুখীয়াক আঁতৰৰ পৰাও দেখিব নোৱাৰে। কাৰোবাৰ ওচৰত চোৱা চিতা কৰিলে আকৌ উপদেশ দিয়ে, বোলে দৰিদ্ৰ ভিক্ষাৰী এজনক এসাঁজ ভালকে খোৱাবা। কি হব? তেতিয়া সংকট মোচন হব। নহলে আমি দুখীয়াক ইমান পাহৰো, আমাক জ্যোতিষীয়ে মনত পেলাই দিব লগা হয়, হয়নে নহয় বাৰু? এই বাস্তৱ কথাখিনিৰ অনুভৱ আমি যাতে কৰিবলৈ অভ্যাস কৰোঁ। সেইটো কাৰণে আমাক এইখিনি অনুভৱ কিহে কৰাব বিচাৰিছে? ভাগৱত শাস্ত্ৰই কৰাব বিচাৰিছে। এই বিদুৰৰ নিচিনা এদিন ধৰ্মৰ দণ্ড ধাৰণ কৰি, হয়নে, ধৰ্ম ৰাজ্যত ধৰ্মৰ আসনত বহা এই বিদুৰ খুৰাও কৌৰৱৰ বংশলৈ আহি 100 কৌৰৱৰ লগত পৰি কান্দি কান্দি ভাত খাব লগা হ'ল। গোটেই জীৱনটো বুজালে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক, নুবুজিলে। দুৰ্যোধন দুঃশাসনক ইমান বুজালে, একো নুশুনিলে, হয়নে? শেষত তেওঁ নিজেহে শুনিবগে লগা হ'ল। ক'ত? মধ্যৰ ঋষিৰ আশ্ৰমত। আমাক কি বুজাইছে? আমিও সেই বিদুৰৰ দৰে এটা দুখীয়া জীৱ। আমাৰ ৰজাজনেই অন্ধ, 100 কৌৰৱৰ পিতৃ, হয়নে? আমাক প্ৰতিপালন কৰা মমতাময়ী মাতৃয়েও গান্ধাৰীৰ দৰে
মোহ আৰু মায়াৰ পুতিৰে আমাক সদায় অন্ধতাৰে সৈতে চাই থাকে। বেয়াটোকো ভাল বুলি কয়, কৰিব নলগাটোকো উচিত বুলি কয়। পুত্ৰক সন্তুষ্ট কৰিবলৈ গৈ কন্যাক সন্তুষ্ট কৰিবলৈ গৈ, হয়নে বাৰু? এই অন্ধতা, এই অজ্ঞান, এইবিলাক আমাৰ পৰা কেনেকে আঁতৰ হ'ব? বেদব্যাসে প্ৰণয়ন কৰিলে কি? মহাকাব্য মহাভাৰত। মহাকাব্য মহাভাৰতৰ যোগেদি মহান ঈশ্বৰৰ মহান তত্ত্ববিলাকক বেদে যিখিনি ঢুকি পোৱা নাই, পঞ্চম বেদ ৰূপত তেখেতে মহাভাৰত শাস্ত্ৰ 18 পৰ্বৰে সৈতে প্ৰণয়ন কৰিলে। তাৰ পৰাও জীৱ বধ কৰি সুখৰ সাধনা কৰি স্বৰ্গৰ পথলৈ যোৱাৰ ৰাস্তাহে বিচাৰিলে, ঈশ্বৰ কৃষ্ণৰ চৰণৰ ফালে যোৱাৰ ৰাস্তাটো কোনেও নিবিচাৰিলে। কলি যুগৰ প্ৰাৰম্ভ হ'ল। পাণ্ডৱসকল স্বৰ্গযাত্ৰাৰে ঈশ্বৰ কৃষ্ণৰ চৰণৰ ফালে গুচি গ'ল। থাকি গ'ল এই পাণ্ডৱৰ নাতি পৰীক্ষিত। হয়নে? জীৱন পৰীক্ষা দিয়া এই জীৱবিলাকে পৰীক্ষিত। জন্ম হৈছে মৃত্যুৰ পৰীক্ষা দিবৰ কাৰণে। জীৱন সুখৰ হ'ব নে দুখৰ হ'ব, ভোগৰ হ'ব নে বিলাসৰ হ'ব, আনন্দৰ হ'ব নে উৎসৱৰ হ'ব, এই পৰীক্ষা দিয়াত আমি জীৱবিলাক লাগি থাকোঁ এই সংসাৰত। ঈশ্বৰ কৃষ্ণ এই সংসাৰী জীৱবিলাকক গংগাৰ পাৰলৈ নিব বিচাৰিছে। য'ত আছে শুকৰ দৰে নিৰ্গুণস্থিত গুৰু, এই শুকৰ চৰণ সেৱা কৰি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা জীৱন পৰীক্ষা দিবলৈ অহা এই জীৱবিলাকে যাতে জীৱন্ত কালতেই কৃষ্ণৰ চৰণত লীন যাব পাৰে। ভাগৱতৰ 11 স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, 12 স্কন্ধ মৃত্যুৰ ভয়, ঋষিৰ অভিসম্পাত, পাণ্ডৱ কুলৰ পাপ, এইবিলাকত পৰি দিক বিদিক হেৰুৱাই পেলোৱা এইজন পৰীক্ষিতে গংগাৰ পাৰত যেতিয়া 12 স্কন্ধলৈকে গুৰুৰ শুকৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰিলে, অন্তিম প্ৰশ্নটো তেতিয়া কোনে সুধিছে? গুৰু ভগৱান শুকে সুধিছে। পৰীক্ষিতে সুধিছিলে 2টা প্ৰশ্ন আৰু পৰীক্ষিতক সুধিছে গুৰু ভগৱানে অন্তিমত কেৱল এটা প্ৰশ্ন। কি প্ৰশ্ন? তোমাৰ মনৰ সংশয় দূৰ হ'লনে? এটাই প্ৰশ্ন। পৰীক্ষিতে কি বুলি প্ৰশ্ন সুধিছিলে শুকক? যে মুমুক্ষু জীৱই কি কৰিব লাগিব আৰু এই ঋষিৰ অভিসম্পাতৰ পৰা এই পাণ্ডৱৰ নাতি কেনেকে উদ্ধাৰ হ'ব? 2টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে 12 স্কন্ধ ভাগৱত, হয়নে? 12 স্কন্ধ ভাগৱতৰ অন্তিম 12 নম্বৰ স্কন্ধ হ'ল ভগৱন্তৰ ক্ষীৰ। এই ভগৱন্তৰ ক্ষীৰতে সকলোৰে আশ্ৰয়। সেইটো কাৰণে ভাগৱতৰ 10ম লক্ষণটো কি? আশ্ৰয়, য'ত সকলোৱে আশ্ৰয় লৈছে। পৰীক্ষিতে গুৰু ভগৱান শুকক প্ৰশ্ন কৰিছে কি বুলি? হে মোৰ গুৰুজন, যিদিনাই আপোনাৰ চৰণ পালো, যিদিনাখনে আপোনাৰ মুখপদ্মে ভাগৱত শাস্ত্ৰ পালো, যেতিয়াৰ পৰাই মই কৃষ্ণৰ অমৃতময় কথা পালো, মোৰ মনৰ সকলো সংশয় আপুনি স্বৰূপ গুৰুৰ কৃপাত, ভগৱন্ত কৃষ্ণৰ কৃপাত সকলো দূৰ হ'ল। আৰু মই এতিয়া জনাবলৈ পাই মই আপোনাৰ ওচৰত মই আনন্দিত হৈছোঁ। হে মোৰ গুৰুজন, আপোনাৰ কৃপাত মোৰ ব্ৰহ্মজ্ঞান লাভ। আটাইতকৈ ডাঙৰ বস্তুটোৱেই ব্ৰহ্মজ্ঞান, হয়নে? প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। এই ব্ৰহ্মৰূপী সনাতনক জগতৰ হৰিক গুৰুজনাই কীৰ্তন শাস্ত্ৰৰ প্ৰথমতে প্ৰণাম কৰিছে আৰু পৰীক্ষিতৰ 12 স্কন্ধত লাভ হৈছে সেইটো বস্তুৱেই, যিটো বস্তুক কি বুলি কৈছে? ব্ৰহ্মজ্ঞান বুলি ক'লে। গতিকে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে, ধ্ৰুৱ চৰিত্ৰৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰিলে আমাৰ সংসাৰ বন্ধন দূৰ হৈ, জীৱৰ জড়তা আঁতৰ হৈ
মুখ্য সুখৰ আনন্দতকৈও ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ আনন্দ, এই আনন্দৰ প্ৰতি আমাৰ কি হ'ব? তৃষ্ণা বাঢ়িব। ব্ৰহ্মজ্ঞান লাভ কৰাটো জীৱৰ লক্ষ্য নহয়। জীৱৰ লক্ষ্য হ'ল কেনেদৰে জীৱৰ সৎগতি হ'ব পাৰে। জীৱনৰ সৎগতি হোৱাটোৱেই আটাইতকৈ ভাল লক্ষ্য উদ্দেশ্য। যিহেতু ভকতৰ মুক্তি নাই। কিয় মুক্তি নাই? ভকতৰ কাৰণে ভক্তি মুক্তিতকৈ ওপৰ। ভাগৱতত এইটো কথা কৈছে নৱম স্কন্ধত অম্বৰীশ উপাখ্যানত। ভগৱান বিষ্ণুৱে কৈছে দুৰ্বাসা ঋষিক, মোৰ ভকতক আপুনি চিনিয়ে নাপায়। বোলে মই তেওঁলৈ কীৰ্তনৰ প্ৰয়োগ কৰিছিলোঁ, তেওঁ মোক ক'ত ক্ষমা কৰিব? দুৰ্বাসাই কৈছে বিষ্ণু, কৈছে হে ঋষি শ্ৰেষ্ঠ, আপুনি মোৰ ভকতক চিনিয়ে পোৱা নাই। বোলে কি? মোৰ ভকতৰ পাছে পাছে 5টা মুক্তিৰ টোপোলা এই মুকুট সকলে লৈ ঘূৰি ফুৰে। কি বুলি? মোক লোৱা বুলি, মোক লোৱা বুলি। মোৰ ভকতে কেৰাহীকেও ঘূৰি নাচায়। তেনেজন ভকতে আপোনাক কিমান দয়া কৰিব, মৰম কৰিব, আপুনি এবাৰ গৈ চাওক। আপুনি নিজে এবাৰ গৈ চাওক। কাক বিশ্বাস জগাইছে? দুৰ্বাসা ঋষিক বিশ্বাস জগাইছে। কোনে? ভগৱান বিষ্ণুৱে। তেওঁৰ কথা কোৱা নাই। কাৰ কথা কৈছে? তেওঁৰ ভকতৰ কথা কৈছে। ইমান বিশ্বাস ভগৱানৰ তেওঁৰ ভকতৰ ওপৰত। গতিকে সেই সুদৃঢ় বিশ্বাসো গঢ় লৈ উঠিলে কাৰ? পাণ্ডৱৰ নাতি পৰীক্ষিত। যে মই মৃত্যুমুখী জীৱ নহয়, মই ঈশ্বৰমুখী জীৱ। মই ঈশ্বৰৰে অংশ। মই এই মায়াৰ দেহৰ তত্ত্বলৈ মোক ঈশ্বৰে আনিছিলে, মই সেইটো কাৰণে আহিছিলোঁ। এই মায়াৰ বন্ধনৰ পৰা মই মুক্ত হৈ আকৌ কৃষ্ণৰ সৈতে এক কৰিবলৈ মোৰ জীৱটোৱে সৎগতি লাভ কৰিব। গতিকে সপ্তম দিৱস হ'ল, হে মোৰ গুৰু ভগৱান শুক, আপুনি এতিয়া অন্তৰ্নিহিত হওক। অন্তৰ্ধান হ'বলৈ কৈছে শুকক। কোনে? পৰীক্ষিতে। আপুনি গুণৰ পৰা আকৌ গুণাতীত হওক। বোলে কি? আপুনি গুণত থাকিলে মই কেনেকে নিৰ্গুণলৈ যাম? মানে গুৰু নিৰ্গুণ, শিষ্যও নিৰ্গুণ। যদি এই নিৰ্গুণ ভাগৱত শাস্ত্ৰত গুৰু আৰু শিষ্যই আশ্ৰয় লৈছে। সেইটো কাৰণে নামঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে কৈছে, গদতি পৰীক্ষিত যদি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈলবাৰ মূৰচিত এ ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি পোনে এ পৰময়ানন্দে পঢ়িলো আমি সুখে তেতিয়াই জানা বোলে কি? আৰে মইতো নিৰ্গুণ, মই কেতিয়া গুণমুক্ত হলো? যিদিনাখন মোৰ পিতৃ বেদব্যাসে মই মাতৃ অৰণ্যৰ গৰ্ভত 12 বছৰ থাকোঁতে মই যেতিয়া ভূমিষ্ঠ নহলো, তেতিয়া মোক পিতৃয়ে মই গৰ্ভত থাকোঁতে মোক প্ৰশ্ন কৰিছিল, হে মোৰ পুত্ৰ, তুমি মাতৃ অৰণ্যৰ গৰ্ভত থকা 12 বছৰ তুমি 12 বছৰতো কিয় ভূমিষ্ঠ হোৱা নাই? আৰু তেতিয়া মই মোৰ পিতৃ টিকালজ্ঞ লিখি বেদব্যাসক উত্তৰ দিছিলোঁ,
কম এইখিনি কথাই কম এইটো কথাই সুখৰ যিটো জন্ম কাহিনী সুখ কেনেকৈ আহিলে হয়নে 12জন বৈষ্ণৱৰ এজন হ'ল সুখ এতিয়া সুখনো কিয় ভকত নহয় বৈষ্ণৱ হ'ল ডাঙৰ কথা সুখটো ভকত হ'ব লাগিছিলে বৈষ্ণৱ কিয় হ'ল হয়নে সুখ এইটো কাৰণেই বৈষ্ণৱ হ'ল সুখে পিতৃৰ পৰা বৰ বিচাৰিব লগা হ'ল যি কিবা গুৰুৰ পৰা কিবা এটা বিচাৰে সি বিচাৰি দিলে বৈষ্ণৱে হ'ব যি ভগৱান আৰু গুৰুৰ পৰা একো নিবিচাৰে সি ভকত নিবিচাৰিলে ভকত আৰু ভজি পেলাই যদি বিচাৰিছে তেতিয়াহ'লে বৈষ্ণৱ গংগাৰ পাৰত এই দক্ষ কন্যাক মহাবৈষ্ণৱ শিৱই অমৃতময় ভাগৱত কথা কৈছে এদিন দেৱঋষি নাৰদ কৈলাশ ধামলৈ গ'ল কৈলাশ ধামত গৈ পাইছে আমাৰ এই বৈষ্ণৱ শিৱ গোসাঁই নাই তেওঁ বিষমজানক আনিবলৈ গ'ল আৰু পাৰ্বতী গোসাঁনীয়ে কি কৰিছে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কেৱল স্বামী নামি গাইছে এইফালৰ পৰা দেৱঋষি নাৰদে মাত দিলে এই মাতা গৃহত আছেনে বাৰু লগে লগে দেৱীয়ে কি কৰিলে আও আজি মোৰ জীৱন ধন্য হ'ল আজি মই পৰম পুণ্যৰ ভাগ পালো বোলে কিয় আপোনাৰ দৰে দেৱঋষিৰ মই আজি চৰণ দৰ্শন পালো কি কৰিলে দেৱঋষিৰ চৰণত গৈ দেৱী পাৰ্বতীয়ে সাষ্টাংগে প্ৰণিপাত জনালে গোসাঁনী এটা বৰ ডাঙৰ বেয়া গুণ আছিলে শিৱৰ বাহিৰে কাকো সেৱা নকৰে পাৰ্বতীয়ে শিৱৰ বাহিৰে কাকো সেৱা নকৰে সেইদিনাখননো কি ব্যতিক্ৰম হ'ল জানো নাৰদক সেৱা কৰি দিলে নাৰদক সুধিছে যে অতিথি আহিলে উদ্দেশ্য এটা থাকে কিন্তু আপুনিতো পৰম বৈষ্ণৱ আপুনিতো সংসাৰী নহয় আপোনাৰ আমাৰ কৈলাশ ধামলৈ অহাৰ উদ্দেশ্য আমাক আনন্দৰ ভাগ দিয়াই তথাপিতো এই দেৱঋষি আপুনি কি উদ্দেশ্যে এই কৈলাশলৈ আহিলেনো এতিয়া দেৱঋষি নাৰদে কৈছে এই কথা এটা সুধিম বুলি আহিছিলোঁ কিন্তু এতিয়াতো আমাৰ মহা বৈষ্ণৱজনী গৃহত নাই বোলে কি কথানো আমাক ক'ব পাৰি নেকি বোলে আপোনাক ক'ব পাৰি কিন্তু ক'লে আকৌ কিজানি জগৰ লাগে নাই নাই আপুনিতো জগৰ লগা কথা সুধিবলৈ বোলে ঠিক আছে বাৰু বোলে আপোনাৰ স্বামীয়ে গলত বোলে মালা এডাল পিন্ধি থকা দেখো বোলে হয় পিন্ধি থাকে কেলে সেইডাল মুণ্ড মালা আৰু বোলে মুণ্ড কেইটা আছে আপুনি হিচাপ কৰিছেনে বোলে ২৭টা আছে ২৭টা মুণ্ড আছে এই মুণ্ড কেইটানো কাৰ মই তাকে নাজানো সুধিবলৈ আহিছিল এইকেইটানো আমাৰ আপোনাৰ স্বামীয়ে কাৰ মুণ্ড পালে তেতিয়া কি হ'ল নাৰদে আহিলে আহি সংসাৰত জুই লগালে জুই লগাই থৈ যোৱাটোহে কাম তেওঁ গ'ল ইফালেতো গোসাঁই বিষমজানত বহি হৰি উপাসনা কৰিয়ে আছে তেওঁ চব দেখি আছে নাৰদ গৈছে নাৰদে তেওঁক নাৰদক সেৱা কৰিছে ভাত যায় নাৰদে প্ৰশ্ন সুধিছে তেওঁ শুনি আছে আৰু মালাডালৰ কথা যেতিয়া সুধিছে তেতিয়া গোসাঁই হাঁহিছে মনে মনে হাই দেৱীক এতিয়া কাজিয়া লগাবলৈকে সুধিলে এইটো কথা এই দক্ষ কন্যাইটো সদায় মোৰ সন্দেহটোৱেই চাব এতিয়া বোলে মুণ্ড কেইটা কাৰ এতিয়া সেইটো নাজানো বোলে আহিলক মোৰ স্বামী দিম মজা তাৰপৰা আধা ৰাস্তা পাওঁতে শিৱক যেতিয়া দেখিছে
এনে আনগাল শিৱ গোসাঁই আহিলে একদম পাৰ্বতী গোসাঁনী দৌৰি যায় আগবঢ়াই আনিবলৈ সেইদিনাখন তেওঁ দাঁত কামুৰি দাঁতকেইটা কৰিছি ভৰিৰে মাটি আচুৰি আছে ইমান খং কৰিছে চুলি তুলি একদম বাউলি হৈ আছে গোসাঁয়ে কৈছে তুমিনো ইমান কিয় ক্ৰোধান্বিত হৈ আছা মইতো তোমাৰ একো জগৰ লগোৱা নাই বোলে আপুনি গলদে ২৭টা কাৰ মুণ্ড পিন্ধি আছে আজি মোক ক'ব লাগিব আৰু আজিলৈকে আপুনি মোক কিয় কোৱা নাই এতিয়া গোসাঁয়ে কৈছে তুমি সোধা নাই আৰু সেইটো কাৰণে মই কোৱা নাই বোলে মই সুধিলেহে কওঁ নুসুধিলে নিজৰ ভাত চাকো নকওঁ তেতিয়া পাৰ্বতী গোসাঁনীক ক'লে আৰু যে এতিয়া কি কম তোমাক কম হয় যদি তুমি কান্দা তোমাক কৈ দিম হয় যদি আকৌ তুমি মাটিতে বাগৰি কান্দিবলৈ লাগিবা তেতিয়া গোসাঁনীয়ে মানে একদম পুৰা চিতপজ্ঞ হৈ লৈছে আৰু মই নেকান্দো মই আজি স্থিৰে থাকিম মই আজি সহ্য কৰিম আপুনি কওক তেতিয়া ক'লে বোলে ২৭টা তোমাৰ মুণ্ড তুমি ২৭ বাৰ মৰিছা আৰু এই ২৭টা মুণ্ড মই মোৰ গলত মই পৰিধান কৰিছো বোলে মই কিয় মৰি থাকো বোলে তুমি ভুল কৰা আৰু তুমি কিয় নমৰা বোলে মই ভুল নকৰো তেতিয়া পাৰ্বতী গোসাঁনীয়ে সুধিলে যে মই ভুল কৰো আৰু আপুনি ভুল নকৰে মই ভুল কৰাৰ কাৰণটো কি আৰু আপুনি ভুল নকৰাৰ কাৰণটো কি তেতিয়া ক'লে হে দেৱী এই কথা যদি ইয়াক কওঁ এই গোটেই কৈলাশ ধামটো হংস হৈ বৈকুণ্ঠলৈ গুচি যাব আমাৰ সাধনাৰ ঠাই নাইকিয়া হৈ যাব বোলা অতি পবিত্ৰ গংগাৰ পাৰলৈ যাওঁ প্ৰবাহিনী গংগাৰ পাৰত বটবৃক্ষৰ তলত বহি মই তোমাক কি কথা কৈ থাকিম ঈশ্বৰক মই চিন্তা কৰি আৰু তুমি একান্ত চিত্তে কেৱল শুনি থাকিবা মহাবৈষ্ণৱ শিৱই যোগময় সাধনা কৰিলে সাধনাত ঈশ্বৰময় ৰূপ হ'ল আত্মাৰূপী শিৱ লিংগ ৰূপত জ্যোতিৰ ৰূপত জ্বলিবলৈ ল'লে এই জ্যোতিৰ পৰা পোহৰ বিস্ফোৰিত হ'বলৈ ল'লে আৰু কাষত থকা দেৱী পাৰ্বতীক ক'লে তুমি কেৱল এক ঈশ্বৰক চিন্তা কৰি মই কি কৈছো তুমি কিয় শুনি যাবা দশম স্কন্ধলৈকে ভাগৱত কৈ গ'ল দেৱী দশম স্কন্ধলৈকে দেৱীয়ে ভাগৱত পৰিপূৰ্ণ ৰূপত শুনিলে চকু পানী দুকিছে আনন্দত কৃষ্ণক দেখা পাইছে যিসকলে ভাগৱত শুনিছে সেইসকলক দেখা পাইছে কোনে কাক কেনেকে কৈছে সকলো দেখা পাইছে শিৱই যি কৈ আছে দেৱীয়ে সেয়া দেখি গৈছে কিন্তু যেতিয়া একাদশ স্কন্ধ হ'ল নিমি নৱসিদ্ধ সংবাদৰ উপগত হ'ল এই শিৱই কৈ আছিলে যিজন নাৰদে আহি প্ৰশ্ন সুধিছিলে সেই নাৰদৰ কথা ক'বলৈ ল'লে বোলে বসুদেৱৰ কি হ'লে এতিয়া নাৰদ অতিথি হৈ যাব শিৱৰ কি হ'লে অতিথি হৈ আহিলত পাৰ্বতীয়ে ভাগৱত পালে এইবাৰ বসুদেৱৰ কি হ'লে নাৰদ অতিথি হৈ যাব বুলি যেতিয়াই দেৱীক ক'লে দেৱীৰ আত্মাটো মুক্ত হৈ গ'ল কি হৈ গ'ল বন্ধন মুক্ত হৈ গ'ল দেহ কি হৈ গ'ল দেহ স্বৰ হৈ গ'ল এই বসুদেৱ নাৰদ সংবাদ উদ্ধৱ কৃষ্ণ সংবাদ এই একাদশ স্কন্ধৰ কথা দেহে শুনিব নোৱাৰে এই আত্মাৰ কথা মুক্তিৰ কথা জীৱৰ শ্ৰেষ্ঠ মুক্তিৰ কথা আছে সেইটো কাৰণে কি হয় শুনিলে দেৱীৰ আত্মাই শুনি থাকিলে দ্বাদশ স্কন্ধ সম্পূৰ্ণ কৰি মহাবৈষ্ণৱ শিৱই ভাগৱত কথা সামৰি যেতিয়া ক'বলৈ ল'লে এইদৰে মাৰ্কেন্দ্ৰীয় ঋষিয়ে সপ্তকল্প কেৱল মায়া দৰ্শন কৰি আছিল কিয়নো তেওঁ জনা নাছিল তুমি পাৰ্বতী আৰু মই শিৱ ঈশ্বৰৰে সেইটো কাৰণে কৃষ্ণক ধ্যান কৰোঁতেও আহি তেওঁ পাৰ্বতী আৰু শিৱকেই দেখা পালে আৰু অন্তিমত কি হ'ল তেওঁ মায়া ভংগ কৰিবৰ কাৰণে এটি বটবৃক্ষৰ পাৰত আমাৰ স্বামী যোগেশ্বৰ কৃষ্ণই এটি দিব্য শিশু হৈ বাল মুকুন্দ ৰূপত যেতিয়া বটবৃক্ষৰ পাতত এই অমৃতময় কৃষ্ণই যেতিয়া বৃদ্ধ আঙুলিৰে সৈতে অমৃত পান কৰি সমস্ত জীৱক সমস্ত জগতক
মই স্বৰূপ বৈষ্ণৱকো তেখেতে অমৃত পান কৰাই আছে। এই দেৱী এই অমৃত পান কৰিবলৈ কেৱল ভাগৱততে পোৱা যায়। তাৰপাছত চাইছে দেৱী নাক বজাই টোপনি গৈ আছে। যে মই কোৱা কথাখিনি কোনে শুনি আছিলে? এই দ্বাদশ স্কন্ধৰ পৰা ভাগৱত কোনে শুনি আছিলে? তাৰপাছত দেখিছে বিৰিখৰ ওপৰত এটা পোক পক্ষী আছে। এই পক্ষীটোৱে শলাগি আছিলে, এই পক্ষী আমাৰ প্ৰাণ পক্ষী। এই পক্ষী জীৱৰ জড় বন্ধনৰ পৰা মুক্ত আত্মপক্ষী। এই প্ৰাণেই পীতাম্বৰৰ তত্ত্বত ভাগৱত পাব পাৰে আৰু ভাগৱত ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ল'ব পাৰে। প্ৰাণতেই ঈশ্বৰ তত্ত্ব প্ৰতিষ্ঠা হৈ আছে। তিনি গুণত বাস কৰা মহাবৈষ্ণৱ শিৱই মই কোৱা ভাগৱত কোনে শুনি আছিলে শলাগি আছিলে বুলি, হে ত্ৰিশূল তুমি তাক ধৰি আনা, এই বুলি হাতৰ পৰা ত্ৰিশূল এৰি দিলে। আগে আগে সুখ, পাছে পাছে ত্ৰিশূল। লোভ, মোহ আৰু কাম, এই তিনিটা তত্ত্বক একত্ৰে যি ধাৰণ কৰে সেয়া হ'ল ত্ৰিশূল। এই জীৱক জড়তাৰ পৰা আকৌ বন্ধন মুক্ত হোৱা জীৱক আকৌ বন্ধনলৈ আনিব পাৰে। কি হ'ল? অৰণ্য ব্যাস ভাৰ্যাই আশ্ৰম শাৰী শাৰী আহি ৰাস্তাৰ পদূলিৰ মুখ পাই হামিয়াই দিছিলে আৰু এই সুখ লাহেকে গৰ্ভলৈ সোমাই গুচি গ'ল। কি হ'ল? শিৱৰ ত্ৰিশূলে ব্যাস ভাৰ্যাক প্ৰণাম কৰিলে। এই দেৱী মই নোৱাৰো, মইতো তোমাক স্পৰ্শ কৰিব নোৱাৰো, তুমি টিকালজ্ঞ দেখি বেদব্যাসৰ ভাৰ্যা। মোৰ লক্ষ্য বস্তু যেতিয়া তোমাৰ গৰ্ভস্থান ললে, এতিয়া আৰু ইয়াক মই কেতিয়াও চুব নোৱাৰিম। নমস্কাৰ আৰু সেৱা কৰি ত্ৰিশূল আকৌ আগৰ ঠাইলৈ গুচি গ'ল। আৰু লগে লগে পাৰ্বতী গোসানীক গোসাঁয়ে জগাই দিছে, হে দেৱী, হে দেৱী, হে দেৱী। তেওঁ জিকাৰ খাই যেতিয়া সাৰ পাইছে, যিহেতু এই প্ৰাণ পুথি আকৌ দেহ তত্ত্বত স্থিতি ললে। কিমান আত্মা ঈশ্বৰৰ গভীৰ ৰহস্য চাওক। আত্মা এটাই সকলোতে স্থিতি লৈ থাকে, ইয়াৰ কোনো ভেদ নাই। ইয়াক কেতিয়াও ভেদ দৃষ্টিৰে চাব নাপায়। অৰণ্যৰ গৰ্ভত নোসোমোৱালৈকে দেৱী প্ৰস্তৰ মূৰ্তি হৈ আছিল, আৰু অৰণ্যৰ গৰ্ভত যেতিয়া সেই আত্মা সোমাই গ'ল, দেৱী আকৌ চৈতন্য হৈ গ'ল। ২৭ বাৰ দেহ ত্যাগ কৰিছে আৰু ২৭টা মুণ্ড শিৱই পিন্ধিছে। কিয়নো এই দেহৰূপী পাৰ্বতীক মহাবৈষ্ণৱ শিৱই ভাৰ্যা ৰূপেৰে সদায় স্বীকাৰ কৰে। মাতৃৰ গৰ্ভত এই সুখ ১২ বছৰ থাকিল, ভূমিষ্ঠ নহয়। আৰু ১২ বছৰৰ অন্তত বেদব্যাসে আহি তেওঁ এই পুত্ৰ গৰ্ভত থকা পুত্ৰক গম পালে, এইটো মহাভাগৱত, এয়াই ঈশ্বৰ, এইটো সাধাৰণ পুত্ৰ নহয়। ই ১২ বছৰ হ'ল গৰ্ভতে আছে, ই কিয় জন্ম নহয়? বেদব্যাসে হৰিক চিন্তা কৰিলে। সমাধিত যিজন হৰিক তেওঁ সদায় সাক্ষাৎ কৰে, সেইজন হৰিক চিন্তা কৰি তেওঁ প্ৰশ্ন কৰিলে, হে মোৰ পুত্ৰ, তুমি গৰ্ভত থকা ১২ বৰ্ষ হ'ল, তুমি কেতিয়া ভূমিষ্ঠ হ'বা? আত্মাৰূপী সুখে গৰ্ভৰ পাই মাত দিলে, জগতৰ হৰিৰ কৃপাতেই মই মাতৃৰ গৰ্ভত স্থিতি লৈছো। যিদিনাখন মোৰ হৰিয়ে আহি মোক দুহাত দাঙি আশীৰ্বাদ গৰ্ভত থাকোঁতেই দি দিব যে পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুটা বস্তু আৰু তোমাক বান্ধিব নোৱাৰে। সেইটো কাৰণে তেওঁ বৈষ্ণৱ হ'ল। সেই বৰটো লোৱাৰ কাৰণে তেওঁ বৈষ্ণৱ হ'ল। জন্ম হওঁতে লৈছিলে, ভকত নহ'ল। সেইটো কাৰণে পিতৃৰ মোহ আৰু মাতৃৰ মায়াই যাতে মোক বান্ধিব নোৱাৰে। তেতিয়া টিকালজ্ঞ দেখি বেদব্যাসে নিজে সমাধিত ঈশ্বৰক উপাসনা কৰিলে, হে ঈশ্বৰ, হে পুত্ৰক তুমি আশীৰ্বাদ দিবলৈ কেতিয়া আহিবা? আৰু সমাধিত কৃষ্ণই ক'লে যে ময়েই কৃষ্ণ দ্বৈপায়ন। তোমাৰ আৰু মোৰ মাজত কায়ৰ পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। তুমি দুহাত দাঙি পুত্ৰক আশীৰ্বাদ দি দিয়া যে ময়েই তোমাৰ পিতৃ, ময়েই তোমাৰ গুৰু, ময়েই তোমাৰ ঈশ্বৰ, ময়েই তোমাৰ ভগৱান। মই তোমাক আজি আশীৰ্বাদ দিছো। পিতৃৰ মোহ আৰু মাতৃৰ মায়া
এই দুটা বস্তু আৰু তোমাক স্পৰ্শ কৰিব নোৱাৰে লগে লগে দ্বাদশ বছৰৰ এটি পুত্ৰ হৈ জন্ম হৈ দিলে শিশু হৈ জন্ম হৈ লগে লগে দৌৰিবলৈ ল'লে বিচিত্ৰ সন্তান কলৈ অৰণ্যৰ ফালে অৰণ্যৰ পুত্ৰ সাধনাৰ কাৰণে উপাসনাৰ কাৰণে তপস্যাৰ কাৰণে শুক নিগদতি পৰীক্ষিত মই মাতৃৰ গৰ্ভত থাকোঁতেও ঈশ্বৰ চিন্তা কৰি আছিলোঁ মই পাৰ্বতীৰ লগত থাকোঁতেও ভাগৱত কথাই শুনি আছিলোঁ সেইটো কাৰণে মই গুণত নাই মই নিৰ্গুণ আৰু হে পৰীক্ষিত তোমাৰ মাতৃয়ে অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা তোমাক চৈতন্য কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ নাম লৈ গৰ্ভত যেতিয়া স্পৰ্শ কৰিছিলে আংগুষ্ঠ প্ৰমাণ ৰূপত কৃষ্ণ প্ৰৱেশ হৈ তোমাকো গুণৰ পৰা মুক্ত কৰি দিছিলে তুমিও নিৰ্গুণ হৰি নিৰাকাৰ তত্ত্বত প্ৰৱেশ কৰিছিলা ময়ো মাতৃৰ গৰ্ভতেই নিৰ্গুণ তুমিও মাতৃৰ গৰ্ভতেই নিৰ্গুণ সেইটো কাৰণে পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নোহন্ত জাতি বিকট এই ভাগৱত কথা যদি শ্ৰৱণ কীৰ্তন কৰা যায় আমি গুণময় হৈ কালৰ অধীন হৈ আমি যদিও জীৱন পাইছোঁ এই কথাৰ শ্ৰৱণ কীৰ্তনে আমাক গুণৰ পৰা মুক্ত কৰিব কালৰ বন্ধনৰ পৰা আমাক কি কৰিব উদ্ধাৰ কৰিব সেইকে আপোনাক সুধিছোঁ সামৰিব সময় হৈছে নেকি দুটা কিবা কৈছোঁ খাব গৰম পানী খাই খাই কৰি আছোঁ মাতটো অলপ বহি গৈছে নহয় বাৰু ঠিক আছে অকণমান পাঠ কৰি সামৰি দিওঁ কোনখিনি থাকিলে এই 24 চন্দ্ৰটো সামৰি দিয়া হ'ল ন 24 চন্দ্ৰতে সামৰি দিয়া হ'ল ছবিখনে আছে আকৌ হয় নহয় অঁ তাতে সামৰি দিয়া হ'ল 24 চন্দ্ৰখন সামৰি দিয়া পাঁচ মাহ বহি গৈ 6 মাহ আশী ভৰিলে কপাছে সিও পাৱ লগায় অবিদ্যানুষ্ঠি ভূমি চুই থাকি লন্ত থিয় হৈ ওপৰক তুলি বাহুদুৰি জগত আধাৰ হৰি তাহান্ত হৃদয় ধৰি যেখনে লাৰম্ভ ধুৰে ভৰি ঐ ভীতি অৰ্ধক চলে সি ভীতি অৰ্ধেক পৰে কলবল কৰে বসুন্ধৰি যেন হস্তি চৰে নামে যেই ভিত্তি লৰে পাৱে সেই ভিত্তি নাও হয় কাটি অকুমৰ পৰিভৰে সেই ভাৱে মহিলৰে অচৰাচৰ ভয় ভৈলায়াতি পাছে ধৰুকে মাধৱক কৰি নিয়া ইদিগত বায়ুক নিৰোধী স্তম্ভিৰৈলা বায়ু মিলিল সমাৰো কাষ কাৰো আৰু নাই মাত কাৰো নাই সিদ্ধি যেন জল ধৰ ব্ৰাহ্মী অপেক উঠন দিল যেন ঢোল নাপাৱে নিশ্বাস চাহ সদে ভৈল মহাকাশ পৰম বিস্ময় দুখ মনে অব্ৰমায় আদি দেৱগত মাধৱ চৰণত মৃত্যু ভয়ে
তুলসীৰ শৰণে তাহি তাহি কৃষ্ণ কৰি আগে দণ্ডৱতে পৰি কৰজোৰে কৰন্ত কাপ নাজানো কাৰণ আৰু কিবা সেইটো জগতৰ শাখবন্ধ ভৈল সমস্ত তুমি জগতৰে প্ৰাণ তুমি বিনে কোনে আন ইটো দুখ পাৰে খঞ্জিবাৰে হেৰা নিম্ন মানৱ ভৈলো চৰণে শৰণ লৈলো প্ৰাণ ৰাখা ইবাৰ আমাৰে দেৱতাৰ তুতি নতি শুনি ত্ৰিজগতপতি অহাস্য কৰি বিলাস নিধান ধ্ৰুৱে সেধাৰণা ধৰি পাণবায়ু বদ্ধ কৰি সবাৰো নিৰোধিয়া সে প্ৰাণ তোমাহাৰ ভয় নাই মই যাই বুটাৰ ঠাই ত্ৰিজগতে লবিবা উশাহ তাহাৰো মনৰ যত সাধি অভিমত হেৰা চলি যাওঁ তাৰ নাৰায়ণ ভূত ভয় বিনাশন অভকত বৎসৰ ক্ষিপ্ৰতি অদণ্ডৱতে পাৱ পৰি কোটি কোটি নমস্কাৰ কৰি কৰি বিষ্ণু ভাৰতী বদতি শুনা সবে সভাসদ হে মহাভাগৱত পদ চতুৰ্দশ নৰক ঠাসাৰ হৰিক হৃদয়ে ধৰি ডাকি বোলা হৰি হৰি হওক কোতে পুৰুষ হৰি নমো নমো নাৰায়ণ অভৃত ভয় বিনাশন ভকত বৎসল লক্ষ্মীপতি দণ্ডৱতে পাৱে পৰি কোটি নমস্কাৰ কৰি কবি বিষ্ণু ভাৰতী বদতি শুনা সবে সভাসদ মহাভাগৱত পদ চতুৰ্দশ নৰক ঠাসাৰ হৰিক হৃদয়ে ধৰি ডাকি বোলা হৰি হৰি হওক কোতে পুৰুষ অপৰাধ বিনাশন
তজ নামে নাৰায়ণ অজানি নামে পখিলো শৰণে অমানগতি নাহিকে মৰণে হে অপৰাধ ক্ষমা কৰি তুমি নাই আহিল হৰি হে মোক ৰক্ষা কৰিও শৰণে হৰি নাম শ্ৰীমন্ত Nanta Vina